সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিয়ক যদি আমি কলেজতে পঢ়ো বা ইউনিভাৰ্চিটিত য'তে নহওক কিয় বা স্কুলতে যদি আমি এছাইনমেণ্ট ছাবমিট কৰিব লাগে তেতিয়াহ'লে যিটো এইটো ফ্ৰণ্ট পেজটো হয় এই ফ্ৰণ্ট পেজৰ যিটো ডিজাইন হয় বা এই ফ্ৰণ্ট পেজটো নিজে বনাব পাৰিব লাগিব অ'কে চ' এই ডিজাইনটো বনাম কেনেকৈ একদম ষ্টাৰ্টিঙৰ পৰা কৰিম প্ৰথম আমি বৰ্ডাৰটো ফাৰ্ষ্ট লগাই লওঁ বৰ্ডাৰটো লগোৱাৰ পিছত বাকী কাম কৰি আছোঁ এতিয়া বৰ্ডাৰটো লগাম কেনেকৈ সকলোৱে MS ৱৰ্ডটো অ'পেন কৰি ল'ম তাৰ পৰা সকলোৱে যিটো ডিজাইন বুলি অপশ্যন আছে সকলোৱে ডিজাইনত ক্লিক এটা কৰকচোন যদি সকলোৱে ডিজাইনত ক্লিক এটা কৰিলে এতিয়া ইয়াতে চাওকচোন পেজ বৰ্ডাৰ বুলি অপশ্যন এটা আছে নে একদম সাইডৰ ফালে আছে পেজ বৰ্ডাৰ যদি মই পেজ বৰ্ডাৰত ক্লিক এটা কৰিলোঁ ইয়াতে বহুত অপশ্যন আহিব বৰ্তমান কোনটো সিলেক্ট হৈ আছে নন আমি ইয়াৰ পৰা কোনটো সিলেক্ট কৰিম বক্স বৰ্ডাৰ সিলেক্ট কৰিম আৰু ইয়াৰ পৰা ওকে কৰি দিম যদি মই ইয়াৰ পৰা বক্স বৰ্ডাৰ সিলেক্ট কৰোঁ আৰু ইয়াৰ পৰা বক্স বৰ্ডাৰটো আমি বিভিন্ন ধৰণৰ ল'ব পাৰোঁ যদি মই বক্স বৰ্ডাৰ সিলেক্ট কৰিছোঁ ইয়াত ডট ডট টাইপৰ বা এইটো তললৈ গ'লে আৰু বিভিন্ন ধৰণৰ আহে বৰ্তমান নালাগে যদি মই বক্স বৰ্ডাৰ সিলেক্ট কৰিছোঁ প্ৰথমটোৱে সিলেক্ট হৈ আছে লাইনটো সেইটোৱে থাকিব দিম আৰু ওকে কৰি দিম সকলোৱে ওকে কৰকচোন চ' আমাৰ পেজটোত এটা বৰ্ডাৰ আহি যাব তেতিয়াহে দেখিবৰ কাৰণে ভাল লাগে সকলোৰে বৰ্ডাৰ এটা আহি গ'লনে ছেকেণ্ড কামটো কৰিব গৈ আছোঁ ইয়াত মই মৰিগাঁও ল কলেজ বা মৰিগাঁও কলেজ কিবা এটা লিখিম আৰু কিন্তু এটা কথা কওক এই আখৰটো যে লিখা হৈ আছে পেজটোৰ একদম ক'ত আছে বাৰু চেণ্টাৰত আছে পেজটোৰ একদম চেণ্টাৰত আছে মৰিগাঁও ল কলেজ বা মৰিগাঁও কলেজ বুলি লিখিম আমি চ' যদি মই চেণ্টাৰত আনিব লাগে মোৰ কাৰ্চৰডাল বৰ্তমান ইয়াত আছে একদম ছাইডত আছে যদি মই তাক চেণ্টাৰত আনিব লাগে তেতিয়াহ'লে আচ্ছা ফাৰ্ষ্ট এটা দেখুৱাওঁ যদি মই হোমত ক্লিক কৰিছোঁ হোমত এই প্ৰথম তিনিটাৰ পৰা মাজৰটোত ক্লিক কৰিব লাগিব যদি মই হোমত ক্লিক কৰিলোঁ এইখিনিতে তিনিটা অপশ্যন আহি আছে একচুৱেলি চাৰিটাই আহে প্ৰথম তিনিটাৰ ভিতৰত হয়তো মাজৰটোত ক্লিক কৰিম নহ'লে শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল ই দবাম কণ্ট্ৰল বুলি যে এটা বাটন আছে CTRL বুলি কীবৰ্ডৰ একদম চুকৰ ফালে আছে কণ্ট্ৰল বাটনটো দবাই থাকিম আৰু ই দবাই দিম কণ্ট্ৰল ই দবালে চেণ্টাৰত আহে যদি কণ্ট্ৰল ইটোৱে কাৰোবাৰ কাম কৰা নাই এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিম ইয়াত ক্লিক কৰিলে হ'ব বা কণ্ট্ৰল ই দবালে হ'ব চ' এই কাৰ্চৰডাল সকলোৱে দেখা পাইছে মাজত আহি গৈছে এতিয়া মই ইয়াত লিখিব লাগে মৰিগাঁও কলেজ বুলি কেপছ লক আচ্ছা কেপছ লক মানে এইটো চাওক এইখিনি এইফালে কেপছ বুলি বাটন এটা আছে সেইটো যদি দবাই দিয়ে যি লিখিব চব কেপিটেলত আহিব সেইটো যদি আকৌ এবাৰ দবাই দিয়ে যি লিখে চব স্মলত আহে নহ'লে আৰু এটা উপায় আছে শিফ্টটো যদি ধৰিয়ে থাকিব লাগিব তেতিয়াও যদি কিবা লিখে কেপিটেলত আহিব শিফ্টটো এৰি দিলে স্মলত বা কেপছ লকটো দবাই দিলেও হ'ব মৰিগাঁও কলেজ সকলোৱে লিখকচোন যদি ইয়াত মৰিগাঁও কলেজটো লিখিলোঁ মৰিগাঁও কলেজটো সৰুকৈ আহিছে এতিয়া এটা কাম কৰোঁ মৰিগাঁও কলেজটো ফাৰ্ষ্ট চিলেক্ট কৰি লওঁ এতিয়া চিলেক্ট কৰিম কেনেকৈ এই যে আমাৰ মাউচৰ লেফ্ট ক্লিকটো আছে বা অ'কে বাটনটো আছে অ'কে বাটনটো ক্লিক কৰি পেলাই টানি দিলেই হ'ব মই যেনেকৈ কাৰ্চৰডাল ইয়ালৈ লৈ যাম অ'কে বাটনটো ধৰি পেলাই এনেকৈ টানি দিলেই হ'ব মৰিগাঁও কলেজটো চিলেক্ট হৈ যাব সকলোৰে মৰিগাঁও কলেজটো চিলেক্ট হৈ গ'লনে যদি মৰিগাঁও কলেজটো চিলেক্ট হৈ গ'ল এই ইয়াত যে চাইজটো লিখা হৈ আছে 11 বুলি আছে 11ৰ জেগাত হাতেৰে লিখি দিলেও হ'ব হা 40 বুলি লিখি দিয়কচোন আৰু এণ্টাৰটো মাৰি দিয়কচোন চব বহুত ডাঙৰ হৈ যাব ইয়াত 11ৰ জেগাত হাতেৰে 40 বুলি লিখি দিলেও হ'ব মই 40 কৰিব লাগে 40 বুলি লিখি দিলেও হ'ব হাতেৰে যদি সকলোৰে আখৰটো ডাঙৰ হৈ গ'ল এতিয়া সকলোৱে এবাৰ বৰ্ডত ধ্যান দিয়ক যিটো মই মৰিগাঁও কলেজ লিখিছোঁ ইয়াৰ যিটো ডিজাইন আহি আছে ফন্ট যিটো আহি আছে একদম চিম্পলত আহি আছে কাৰণ এইখন আমাৰ পেপাৰখন আছিলে বা ইয়াত মৰিগাঁও কলেজটো বহুত ধুনীয়াকৈ আছে দেখিব বৰ ধুনীয়া লাগিছে তো আমাৰটোত দেখিব ভাল লগা নাই একদম বেছিকত আছে চ' ইয়াক আমি এতিয়া ধুনীয়া কেনেকৈ কৰিম চাওক এইটো যদি অলৰেডি চিলেক্ট হৈ আছে বুলি কেনেকৈ গম পাম অকণমান ব্লেক এনেকুৱা বক্স এটা তো আখৰটো যদি অলৰেডি চিলেক্ট হৈ আছে ইয়াৰ ডিজাইনটো চেঞ্জ কৰিবৰ কাৰণে এইটোক সাইজ বুলি কোৱা হয় ফন্ট সাইজ এইটো কোৱা হয় ফন্ট ষ্টাইলৰ একদম মাজত ক্লিক কৰকচোন একদম মাজত আৰু সদায় আমি পৰাপক্ষত টাইমছ নিউ ৰোমানটো ল'ব লাগে সেইটো বৰ ধুনীয়া লাগে মানে TI বুলি মাৰকচোন আহিয়ে যাব TI বুলি মাৰকচোন TI বুলি মাৰিলেতো আহিয়ে গ'ল টাইমছ নিউ ৰোমান আৰু এণ্টাৰটো মাৰি দিয়কচোন এতিয়া মৰিগাঁও কলেজৰ একদম ছাইডত ক্লিক এটা কৰক আৰু এণ্টাৰ মাৰি তললৈ আহক মৰিগাঁও কলেজৰ একদম ছাইডত ক্লিক এটা কৰিম আৰু এণ্টাৰ মাৰি তললৈ আহিম ইয়াত কি বুলি লিখিম মৰিগাঁও এনেকুৱা ডট ডট আছে আছাম মৰিগাঁও এনেকুৱা দুটা ডট ডট আছে আৰু তাৰপিছত কি বুলি আছে আছাম কিন্তু এইটো বহুত ডাঙৰকৈ লিখা গৈছে ইয়াক সৰু কেনেকৈ কৰিম গোটেইটো চিলেক্ট কৰি ল'ম আৰু ইয়াৰ পৰা সাইজটো কিমান মান কৰিম 18 মান কৰি দিওঁ নে 22 মান কৰি দিওঁ 22 বা 18 কৰিলেও হ'ব হা 18 কৰি দিলেও হ'ব চলিব তো এটা কুৱেশ্যন থাকিব পাৰে ছাৰ ডট ডটটো কেনেকৈ আনিম যদি এখন আপোনাৰ কীবৰ্ড হয় ইয়াতে কমা আছে ফুল ষ্টপ আছে এই ওপৰৰ ফালে এটা ছেমিকলন আছে যদি ছেমিকলনটো দবাই ছেমিকলনে আহিব যদি শিফ্টটো দবাই পেলাই ছেমিকলন দবাই তেতিয়া ডট ডট আহিব কোনটো দবাই পেলাই ছেমিকলনটো দবাম শিফ্টটো দবাই পেলাই যদি ছেমিকলনটো দবাই তেতিয়া ডট ডটটো আহিব নেক্সটত আহিম এটা লোগো আনিব লাগে তো এতিয়া মোক ইয়াতে মৰিগাঁও কলেজৰ লোগোটো লাগে চ' মৰিগাঁও কলেজৰ লোগোটো মই আনিম কেনেকৈ মৰিগাঁও কলেজৰ লোগোটো আনিবৰ কাৰণে মোক এটা ব্ৰাউজাৰ দৰকাৰ হ'ব তো মই এনে গম পাইছোঁ সকলোৱে জানে চাগে গুগল ক্ৰম আমাৰ ব্ৰাউজাৰ থাকে বা মজিলা বা চাৰ্জত যাম এই যে চুকৰ ফালে যে আমাৰ চাৰ্জ বক্সটো থাকে তাত যাই পেলাই মই ব্ৰাউজাৰ BROW আচ্ছা এইটো আহিয়ে গ'ল মাইক্ৰ'ছফ্ট এডছ বুলি যদি ব্ৰাউজাৰ বুলি লিখে মাইক্ৰ'ছফ্ট এডছ বুলি আহিয়ে যাব
ইয়াতে যাব যেনেকৈ যদি মোক মৰিগাঁও ল কলেজৰ লগ' লাগে সেই বুলি চাৰ্চ কৰিম যদি মৰিগাঁও কলেজৰ লাগে MORIGAON মৰিগাঁও কলেজ লগ' বুলি মাৰি এণ্টাৰ মাৰিম আৰু তাৰ পৰা ক'ত ক্লিক কৰিম ইমেজেছ বুলি এটা অপশ্যন আহিব তাত ক্লিক কৰিম চ' এই প্ৰথমটোৱে লৈ ল'ম যিটো প্ৰথমটো আহিছে ইয়াতে ক্লিক এটা কৰিম এইটো অপেন হৈ গ'ল এতিয়া এইটো ছেভ কেনেকৈ কৰিম চ' এবাৰ সকলোৱে ইয়ালৈ ধ্যান দিয়ক মই এই মাউচটো ল'ম ইয়াৰ ওপৰত যাম আচ্ছা অ'কে কৰিবৰ কাৰণে আমি সদায় কোনটো ক্লিক কৰোঁ লেফ্ট ক্লিকটো কৰোঁ এতিয়া মোক লেফ্ট ক্লিক নালাগে কাৰণ এখন মেনু এখন লাগে ইয়াতে মোক এখন মেনু এখনৰ দৰকাৰ হ'ব ইয়াক ছেভ কৰিবৰ কাৰণে চ' তাৰ কাৰণে মই একদম লগ'টো ওপৰত ফাৰ্ষ্ট যাই ল'ম আৰু ৰাইট ক্লিকটো কৰিম ৰাইট ক্লিকটো কৰিলে এখন মেনু এখন আহিব আহিছেনে বাৰু চ' ইয়াতে ছেকেণ্ড নাম্বাৰত এটা অপশ্যন আহিছে কি বুলি আহিছে ছেভ ইমেজেছ বুলি এটা অপশ্যন আহিছে ইয়াতে ক্লিক এটা কৰিম তাৰ পৰা মই ইয়াক ছেভ কৰিব বিচাৰিছোঁ ডেস্কটপটো ফাৰ্ষ্ট ছিলেক্ট কৰিম কি নামত ছেভ কৰিব বিচাৰিছোঁ পাৰিলে নিজৰ নামটোৱে লিখি দিব আৰু মই ইয়াক ডেস্কটপত ছেভ কৰি দিম চ' এবাৰ ইয়াক মই এতিয়া মিনিমাইজ কৰি দিওঁ এইখন স্ক্ৰীন মিনিমাইজ কৰিবৰ কাৰণে এই তিনিটা অপশ্যনৰ ভিতৰত প্ৰথম অপশ্যনটোত ক্লিক কৰিম এইটো মোৰ ছেভ হৈ গৈছে ক'ত গ'ল এইটো এটা যেনেকৈ মই ইয়াৰ আগৰ দিনাখন এইটোৱে হয় চ' এইটো মোৰ ছেভ হৈ গৈছে এতিয়া ছেভ কৰাটো এইটো চ' এইটো মোৰ ছেভ হৈ গৈছে সকলোৱে দেখা পাইছেনে চ' এনেকৈ আমি লগ'টো ডেস্কটপলৈ আনিব পাৰিম কাৰণ ডেস্কটপত আনা এতিয়া সকলোৱে এটা কাম কৰোঁ এতিয়া ফটোটো আনিবৰ কাৰণে প্ৰথমতে সকলোৱে মাইক্ৰছফ্ট ৱৰ্ডত ক্লিক এটা কৰি লওকচোন মাইক্ৰছফ্ট ৱৰ্ডত এই তলৰ ফালে যে ৱৰ্ড বুলি আছে যে মাইক্ৰছফ্ট ৱৰ্ডত ফাৰ্ষ্ট ক্লিক এটা কৰি লওক এইটো মাইক্ৰছফ্ট ৱৰ্ডটো অপেন হৈ গ'ল এতিয়া ইয়াত ফটো এটা আনিবৰ কাৰণে ফটো এটা ইনচাৰ্ট কৰিবৰ কাৰণে সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন সকলোৱে ক্লিক এটা কৰিম আৰু তাৰ পৰা কোনটো অপশ্যনত যাব লাগিব পিকচাৰত যাব লাগিব তাৰ পৰা দিছ ডিভাইচ কৰিব আৰু দিছ ডিভাইচ কৰাৰ পিছত এনেকুৱা মেনু এখন আহিব আহিছেনে বাৰু যদি মেনুখন আহিছে তাৰ পৰা আমাৰ ফটোখন ক'ত আছে বাৰু ডেস্কটপ সকলোৱে ডেস্কটপত ক্লিক এটা কৰকচোন সকলোৱে ডেস্কটপত এই ছাইডৰ ফালে ডেস্কটপ বুলি আছে তাতে ক্লিক এটা কৰক তাৰ পৰা আপোনাৰ ফটোখন লৈ লওক ফটোখনত ক্লিক এটা কৰক আৰু তলৰ ফালে ইনচাৰ্ট বুলি অপশ্যনটো আছে তাতে ক্লিক এটা কৰক ফটোখন আহি যাব ফটোখন অলপ বেয়াকৈ আহিব এতিয়া ইয়াক ঠিক কেনেকৈ কৰিব মই কৈ আছোঁ জাষ্ট 2 মিনিট এই ফটোখন যদি মই লৰাব বিচাৰোঁ তাক যদি লৰচৰ কৰিব বিচাৰোঁ চাওক মই কাৰ্চৰডাল ইয়াৰ ওপৰলৈ লৈ আহিছোঁ আৰু লেফ্ট ক্লিকটো কৰি মানে অ'কেটো ধৰি পেলাই তাক লৰচৰ কৰিব ট্ৰাই কৰিছোঁ কিন্তু সি লৰচৰ হোৱা নাই তো তাক মই লৰচৰ কৰিব পৰা নাই কিয় লৰচৰ কৰিব পৰা নাই কাৰণ এখন যদি আমি ফটো MS ৱৰ্ডত আনো তাত সদায় এটা লক লাগি থাকে যদি আমি MS ৱৰ্ডত ফটো এখন লৈ আহোঁ তাত সদায় লক এটা লাগি থাকে এই লকটো মানে মই তাৰ পজিশ্যনটো চেঞ্জ কৰিব নোৱাৰিম পজিশ্যনত এটা লক এটা লাগি থাকে চ' লকটো খুলিম কেনেকৈ লকটো খুলিবৰ কাৰণে মই ফটোখনত ক্লিক এটা কৰিম আৰু লাষ্টৰ ফালে এটা অপশ্যন এটা আহিব পিকচাৰ ফৰ্মেট বুলি আহিছেনে বাৰু পিকচাৰ ফৰ্মেট অপশ্যনটোত সকলোৱে ক্লিক এটা কৰকচোন যদি পিকচাৰ ফৰ্মেট অপশ্যনটোত ক্লিক এটা কৰিলে ইয়াতে পজিশ্যন বুলি অপশ্যন এটা আহিছেনে বাৰু সকলোৱে পজিশ্যন অপশ্যনটোত ক্লিক এটা কৰক আৰু যিকোনো পজিশ্যন পাৰিলে মাজৰ পজিশ্যনটোতে ক্লিক এটা কৰকচোন যিকোনো এটা পজিশ্যনত ক্লিক কৰকচোন পাৰিলে মাজৰ পজিশ্যন বা যিকোনো এটা পজিশ্যনত ক্লিক এটা কৰি দিয়ক অ'কে চ' এতিয়া হ'ব কি ফটোখন মাজলৈ গুচি গ'ল যদিও মাজলৈ গুচি গ'ল এতিয়া মই ইয়াক যলৈকে মন তলৈকে লৈ যাব পাৰিম মানে কি হয় এবাৰ যদি আপুনি পজিশ্যনত যায় যিকোনো এটা পজিশ্যন ছিলেক্ট কৰিলে তাত যিটো লকটো লাগি থাকে সদায় মানে লক এটা লাগি আহে কিন্তু পজিশ্যনত যায় যিকোনো এটা পজিশ্যন যদি ছিলেক্ট কৰিলে এতিয়া তাৰ লকটো খোলা গ'ল এতিয়া আপুনি ইয়াক মাউচেৰে ধৰি যলৈকে মন তলৈকে লৈ আহিব পাৰিব যদি ফটোখন সৰু কৰিব লাগে ফটোখনত ক্লিক এটা কৰিব এনেকুৱা ডট কেইটামান আহিব ডট কেইটাত ধৰি পেলাই আমি ফটোখন সৰু কৰি দিব পাৰিম এইদৰে আমাৰ ফটোখনলৈ অনা হৈ গৈছে এতিয়া একদম মাজত কি বুলি লিখিব লাগিব হোম এছাইনমেণ্ট বুলি কেপিটেলত লিখিম আচ্ছা এতিয়া আমি মোক এটা কথা কওক মই এই লগ'টোৰ তলত আহিব লাগে এই লগ'টোৰ তলত আহিবৰ কাৰণে এই লগ'টোৰ তলত এইখিনিতে ডাবল ক্লিক কৰিলেও হ'ব ডাবল ক্লিক কৰিলে আপুনি তললৈ আহি যাব এতিয়া এণ্টাৰ মাৰি তলত আহকচোন প্ৰথম ডাবল ক্লিক কৰি তলত আহিলোঁ চাওক ইয়ালৈ ধ্যান দিয়ক সকলোৱে যদি মই লগ'টোৰ তলত এইখিনিমান জেগাত ডাবল ক্লিক কৰোঁ এই কাৰ্চৰডাল চাওক ইয়াতে ব্লিংক কৰি আছে মানে তললৈ আহি গ'ল এতিয়া মই এণ্টাৰ মাৰি তললৈ আহি যাম তো মোৰ কাৰ্চৰডাল বৰ্তমান এইখিনি জেগাত আছে তলত আছে সকলোৰে কাৰ্চৰ তললৈ আহি গ'লনে যদি আহি গ'ল তাক মাজলৈ লৈ আহকচোন মাজলৈ কেনেকৈ আনিম কণ্ট্ৰল ই দবালে সকলোৱে কণ্ট্ৰল ই দবকচোন আৰু কেপিটেলত লিখকচোন হোম এছাইনমেণ্ট ASSIGMENT হোম এছাইনমেণ্ট বুলি লিখকচোন সকলোৱে আচ্ছা হোম এছাইনমেণ্টটো কিমানত লিখিব অকণমান ডাঙৰ লাগে 18 নহয় অকণমান ডাঙৰ লাগে 24 বা 26 ল'ব পাৰে 24 বা 24 ল'ব পাৰে 24 লৈ লওকচোন সকলোৱে আৰু লগতে বোল্ড কৰি দিব আখৰটো ছিলেক্ট কৰি ল'ব আৰু বোল্ড কৰিবৰ কাৰণে কণ্ট্ৰল B দবাম আৰু আণ্ডাৰলাইন এটাও আনিব আণ্ডাৰলাইন আনিবৰ কাৰণে হয়তো মই ইউটোত ক্লিক কৰিম বা কণ্ট্ৰল ইউ প্ৰেছ কৰিম তো এইটো বোল্ড হৈ গ'ল লগতে আণ্ডাৰলাইন এটাও আহি গ'ল এছাইনমেণ্টলৈ সকলোৱে লিখা হৈ গৈছে মই অকণমান পেজটো অকণমান সৰু কৰি লওঁ এবাৰ চাই লওঁ কেনেকুৱানো হৈছে মাইনাছত ক্লিক কৰিলে সৰু হৈ যাব
হা ঠিকে আছে, ইমানখিনিলৈ মই পাৰিলে হোম এছাইনমেণ্ট ঠিক আছে। চ' ইমানখিনিলৈ হৈ গৈছে। এতিয়া মোক ইয়াতে দুটা ছেকশ্যন লাগিব। এটা ছেকশ্যনত নিজৰ নামটো লিখা হৈ থাকিব আৰু এটা ছেকশ্যনত টিচাৰজনৰ নামটো লিখা হৈ থাকিব। মোক ইয়াতে দুটা ছেকশ্যন লাগিব, কাৰণ মই যদি চাওঁ এবাৰ ক'ত গ'ল এছাইনমেণ্ট। চ' এটা ছেকশ্যনত ছাবমিটেড বাই বুলি এটা ছেকশ্যন আছে, কোনে কৰিছে, আৰু এটা আছে ছাবমিটেড টু বুলি। তো টোটেল ছেকশ্যন কেইটা আছে? দুটা ছেকশ্যন আছে। চ' এতিয়া দুটা ছেকশ্যন আনিম কেনেকৈ? সকলোৱে এটা কাম কৰক, ইনচাৰ্টত ক্লিক এটা কৰকচোন সকলোৱে। ইনচাৰ্টত যদি সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰিলে, ইয়াত সকলোৱে চাওকচোন টেক্সট বক্স বুলি এটা অপশ্যন আছেনে বাৰু? টেক্সট বক্স, সকলোৱে টেক্সট বক্সত ক্লিক এটা কৰক আৰু ফাৰ্ষ্ট যিটো টেক্সট বক্স আহিছে তাতে ক্লিক কৰিব, প্ৰথমটোতে ক্লিক এটা কৰক। চ' এনেকুৱা টেক্সট বক্স এটা আহি যাব, আহিছেনে বাৰু? এতিয়া টেক্সট বক্সটো ধৰি পেলাই তললৈ লৈ আহিব লাগে। এতিয়া তললৈ আনিম কেনেকৈ? মাজত ক্লিক কৰিলে কিন্তু আপুনি তাক তললৈ কেতিয়াও আনিব নোৱাৰিব। মই যেনেকৈ এবাৰ দেখুৱাই দিওঁ চাওক, মই টেক্সট বক্সটোৰ একদম মাজত ক্লিক কৰিছোঁ, একদম মাজত, আৰু তাক ধৰি পেলাই টানি আনি আছোঁ, কিন্তু নাহিব। কিন্তু টেক্সট বক্সটো যদি আপুনি আনিব লাগে, এই আঁচডাল ওপৰত যে ক'লা ৰঙৰ আঁচডাল আছে বা তলৰ ফালে যে ক'লা ৰঙৰ আঁচডাল আছে, তাত ধৰি পেলাই আপুনি তাক তললৈ লৈ আহিব পাৰিব। সকলোৱে আনকচোন তললৈ। এতিয়া ইয়াতে সকলোৱে লিখকচোন, প্ৰথম কি লিখিব লাগিব? প্ৰথম কি আছে এবাৰ চেক কৰি লওঁ। প্ৰথম ছাবমিটেড বাই বুলি আছে আৰু আণ্ডাৰলাইনত আছে হা, ছাবমিটেড বাই। আচ্ছা প্ৰথম লিখি লওঁ, পিছত যাক আণ্ডাৰলাইন যি কৰিব লাগে কৰি লওঁ। প্ৰথম লিখা কামখিনি লিখি লওকচোন, ছাবমিটেড বাই নেম। যদি সকলোৰে নেম বুলি লিখা হৈ গ'ল, এতিয়া মোক ইয়াতে এডাল আঁচ এডাল লাগে, এনেকুৱা আঁচ এডাল লাগে। চ' মই যদি ইয়াত আঁচডাল দিওঁ, এই কীবৰ্ডৰ এই ওপৰৰ ফালে যে ডেছডাল আছে, ডেছডাল দিলে আঁচডাল তলৰ ফালে আহিছে নে একদম মাজত আহিছে? মাজত আহিব। চাওক নেম বুলি লিখা হৈছে একদম মাজত আহিছে, কিন্তু মোক আঁচডাল তলৰ ফালে লাগে। চ' চিফ্টটো ধৰি থাকিব আৰু তাৰপিছত ডেছডাল দবাব, তেতিয়া আঁচডাল তলৰ ফালে আহিব। নেম ক্লাছ আৰু কি আছে চাই লওঁ, নেম ক্লাছ ৰোল নম্বৰ মোবাইল নম্বৰ, নেম ক্লাছ ৰোল আৰু কি আছে মোবাইল ছাবমিটেড বাই বুলি ওপৰত লিখা হৈ আছে, সেইটো মোক মানে আণ্ডাৰলাইনত লাগে। চ' মই এইটো এনেকৈ চিলেক্ট কৰিম, হোমত আহিম, হয়তো ইউৰ ওপৰত ক্লিক কৰিম বা Ctrl+U হ'ব বা Ctrl+U হ'ব। যদি সকলোৰে গোটেইখিনি লিখা হৈ গ'ল, এতিয়া বৰ্ডত ধ্যান দিয়ক। চাওক যদি মই এছাইনমেণ্টৰ পেজটো চাওঁ এবাৰ, ইয়াত এই বৰ্ডাৰটো নাই, এনেকুৱা যে বৰ্ডাৰটো ইয়াত নাই। কিন্তু আমি যদি আমাৰ পেজটোত চাওঁ, তাত বৰ্ডাৰটো আছেনে বাৰু? আছে। এতিয়া বৰ্ডাৰটো আমি নাইকিয়া কৰিব লাগিব, কাৰণ ভাল দেখা নাই নহ'লে। ইয়াত যদি বৰ্ডাৰটো থাকে ভাল দেখা নাই, পেজটোত থাকক বৰ্ডাৰটো, ইয়াত বৰ্ডাৰটো মোক নালাগে। এতিয়া ইয়াৰ বৰ্ডাৰটো নাইকিয়া কেনেকৈ কৰিম? সকলোৱে ইয়াতে জাষ্ট এই যে বক্সটো আছে, বক্সটোৰ মাজত ক্লিক এটা কৰক। সকলোৱে বক্সটোৰ মাজত ক্লিক এটা কৰিলেনে? বক্সটোৰ মাজত মুঠতে কোনোবা এটা জেগাত, এইখিনিত ক্লিক কৰিলে হ'ব, এইখিনিত মুঠতে ক'ৰবাত ক্লিক এটা কৰক। যদি ক্লিক এটা কৰিলে একদম ছাইডৰ ফালে এটা অপশ্যন এটা আহিব, হয়তো কাৰোবাৰ টেক্সট বক্স বুলি লিখা আহিব, নহ'লে কাৰোবাৰ ছেভ ফৰ্মেট বুলি লিখা আহিব। কাৰোবাৰ টেক্সট বক্স বুলি লিখা আহিব বা কাৰোবাৰ ছেভ ফৰ্মেট বুলি লিখা আহিব। তাতে ক্লিক এটা কৰকচোন। যদি তাতে ক্লিক এটা কৰিলে ইয়াতে চাওক দুটা অপশ্যন আহিব। প্ৰথম অপশ্যনটো আহিব ছেভ ফিল বুলি বা এটা ৰং মাৰা টিং এটা আহিব, আৰু ছেকেণ্ড অপশ্যনটো আহিব ছেভ আউটলাইন বা পেঞ্চিলৰ নিচিনা অপশ্যন এটা আহিব। আহিছেনে বাৰু? যিটো ছেকেণ্ড অপশ্যন আহিছে ছেভ আউটলাইন বুলি বা পেঞ্চিলৰ নিচিনা যিটো অপশ্যন আহিছে, তাৰ ছাইডত ক্লিক এটা কৰকচোন, কাৰণ আমি মানে আউটলাইনটো আঁতৰাব লাগে। এই যে আউটলাইনটো আছে, চ' আউটলাইনত ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা কোনটো অপশ্যনত ক্লিক কৰিব লাগিব? আউটলাইনত ক্লিক এটা কৰিব। আউটলাইনত ক্লিক এটা কৰিব। চাওক এবাৰ ইয়ালৈ, যদি মই ইয়াতে আউটলাইনত ক্লিক এটা কৰোঁ, আউটলাইনটো নাইকিয়া হৈ গ'ল। এবাৰ বাহিৰত ক্লিক এটা কৰি দিওঁচোন, হা, আউটলাইনটো ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। সকলোৰে নাইকিয়া হৈ গ'লনে বাৰু? এতিয়া কথা হ'ল, আমাৰ এটা বক্স বনোৱা হৈ গ'ল, আমাক ইয়াতে এতিয়া আৰু এটা বক্স লাগে। আমাৰ এটা বক্স হৈ গ'ল, এটা বক্সৰ কাম হৈ গ'ল, ছাবমিটেড বাই বুলি হৈ গ'ল, ছাবমিটেড টু বুলি আৰু এটা বক্স লাগে। কিন্তু আৰু এটা বক্স বনাই থকা দৰকাৰ নাই, ইয়াৰ পৰাই বনিব। কেনেকৈ বনিব? সকলোৱে এই বক্সটোৰ মাজত ক্লিক এটা কৰকচোন। যদি মাজত ক্লিক এটা কৰিলে এনেকুৱা ডট 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 তেনেকুৱা লাইন এটা আহিছেনে বাৰু? তো লাইনটোৰ এনেকুৱা যে এইখিনিমান জেগাত বা এইখিনিমান জেগাত যিকোনো এটা জেগাত কাৰ্চৰডাল ফাৰ্ষ্ট লৈ আহকচোন। কাৰ্চৰডাল লৈ আহিছেনে? কাৰ্চৰডাল যদি লৈ আহিছে, এতিয়া কণ্ট্ৰল বাটনটো ধৰি থাককচোন, এৰি নিদিব, ধৰিয়ে থাকিব। কণ্ট্ৰল বাটনটো ধৰিয়ে থাকিব, এৰি নিদিব। এতিয়া মাউচৰ অ'কে বাটনটো ধৰি পেলাই টানি লৈ যাওকচোন, মাউচৰ অ'কে বাটনটো ধৰি পেলাই টানি লৈ যাওকচোন। এতিয়া কি কৰিম? ইয়াত ছাবমিটেড বাই বুলি আছে, বাইটো কাটি পেলাই তাৰ জেগাত টু বুলি লিখি দিম। এইফালে মানে ছাবমিটেড টু হ'ব। বাকী যদি নেম ক্লাছ অলপমান কাটি দিম, মোবাইল নম্বৰটো নালাগে, ইয়াত মোবাইল নম্বৰ লাগিব, ৰোল নম্বৰ নালাগে, কাৰণ টিচাৰজনৰতো ৰোল নম্বৰ নাথাকে, টিচাৰজনৰ ক্লাছো নালাগে। নেম আৰু মোবাইল নম্বৰ বুলি লিখিলে হ'ব, বাছ হৈ যাব। নেম আৰু মোবাইল নম্বৰ বুলি লিখিলে হৈ যাব টিচাৰজনৰ। তো পেজটো মই অকণমান সৰু কৰি দিওঁ, কেনেকুৱা হৈছে দেখিবৰ কাৰণে দেখুৱাই দিওঁ, পেজটো অলপ সৰু কৰি দিওঁ। চ' আমাৰ আল্টিমেট যিটো আউটপুট, শেষত যিটো আমাৰ আউটপুট আহিছে, আমাৰ আউটপুটটো দেখিবৰ কাৰণে এনেকুৱা হ'ব। আমাৰ শেষত যিটো আউটপুট আহিছে, আউটপুটটো দেখিবৰ কাৰণে এনেকুৱা হ'ব। ইয়াতে বহুতৰে এটা প্ৰব্লেম আহিছিলে, কালিৰ ক্লাছত এটা প্ৰব্লেম আহিছিল। কি প্ৰব্লেম মই এবাৰ দেখুৱাই দিওঁ। মোক ইয়াতে দুটা লাইন একেলগে লাগে। নেমত এটা লাইন আছে আৰু এটা লাইন লাগে, দুটা লাইন একেলগে লাগে। চ' ইয়াত কি হ'ব চাওক, কাৰণ ইয়াত কি আছিলে,
নেম আছিলে আৰু মৰিগাঁও ল কলেজ বুলি আছিলে চ' মই এটা লাইন আনিলোঁ আনাৰ পিছত এণ্টাৰ মাৰি তললৈও আহিলোঁ আৰু সিটো লাইনো এনেকৈ আনিলোঁ কিন্তু ইয়াতে প্ৰব্লেম এটা আহিব কি প্ৰব্লেম আহিব যেতিয়াই মই সিটো লাইন ইয়াতে মই নেম বুলি এটা লাইন আনিলোঁ সিটো লাইনত একো লিখা নাই খালি কলা লাইন এটা আনিছোঁ এতিয়া যদি মই এণ্টাৰ মাৰি দিওঁ লাইনটো কি হৈ গ'ল বাৰু ওপৰলৈ গুচি গ'ল একো লিখা নাই কাৰণে লাইনটো ক'লৈ গুচি গ'ল বাৰু ওপৰলৈ গুচি গ'ল কালি মানে বহুতৰ এইটো প্ৰব্লেম আহিছিলে যদি কিবা কাৰণত লাইনটো ওপৰলৈ গুচি যায় জাষ্ট এবাৰ বেক স্পেচটো দবাই দিব এই উল্টাকে যে কাৰ চিনডাল আছে বা বেক স্পেচ বুলি লিখা হৈ আছে তাক জাষ্ট এবাৰ দবাই দিব সি আকৌ তললৈ গুচি আহিব পাইছনে বুজি মৰিগাঁও কলেজ বাছ এতিয়া ইয়াক আমি ছেভ কৰিম ছেভ কৰাটো সকলোৱে জানেনে প্ৰথম কোনটো অপশ্যনত যাব লাগিব ফাইলত যাব লাগিব প্ৰথম ফাইলত যাম তাৰ পৰা ছেভ এজ বুলি অপশ্যন এটা আহিব ছেভ এজ একদম মাজত ছেভ এজত ক্লিক এটা কৰিম তাৰ পৰা তলৰ ফালে এটা অপশ্যন আহিব ব্ৰাউজ বুলি বা এনেকুৱা ফল্ডাৰ টাইপৰ চিন এটা আহিব তাতে ক্লিক এটা কৰিম এতিয়া এনেকুৱা মেনু এখন আহিব য'ত সি আমাক সুধিছে যে আমি যে এইমাত্ৰকে এইটো লিখিলোঁ ইয়াক ক'ত ছেভ কৰিব বিচাৰিছোঁ আমি ইয়াক ক'ত ছেভ কৰিব বিচাৰিছোঁ ডেস্কটপত ছেভ কৰিব বিচাৰিছোঁ তো মই ডেস্কটপটো চিলেক্ট কৰিম আৰু ইয়াত আমাৰ নামটো লিখি দিম যেনেকৈ মই মোৰ নামটো লিখি দিলোঁ আৰু মই ইয়াক ছেভ কৰি দিলোঁ এতিয়া কি হ'ব যদি মই ইয়াক কাটিও দিওঁ আহিলেনে মোৰ নামত ক'ত আহিল এইখন চ' যদি মই ইয়াক কাটিও দিওঁ পাৰিম বনাব সকলোৱে